চূড়ান্ত ৰূপ সহযোগী বিদ্যাজালী সঞ্জীৱ আৰু মই এই মুহূৰ্তত জিলাখনৰ কালপানী চান্দামাৰীৰ ককিৰা প্ৰথম খণ্ড গাঁৱত আছোঁ। সহযোগী বিদ্যাজালী সঞ্জীৱে দেখুৱাব যোৱা নিশা এই গাঁওখনত এজাক বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি এফালৰ পৰা ঘৰ বাৰী ধ্বংস কৰাৰ লগতে এই গাঁওখনৰ এগৰাকী লোকক নিহত কৰিছে। সহযোগী বিদ্যাজালী সঞ্জীৱে দেখুৱাব এয়া আমি এটা পৰিয়ালত আছোঁ আৰু পৰিয়ালটোৰ দুটা বাসগৃহ আছিলে। সেই গৃহ দুটা সম্পূৰ্ণৰূপে ধ্বংস কৰিছে বনৰীয়া হাতীয়ে। সহযোগী বিদ্যাজালী সঞ্জীৱে দেখুৱাইছে আৰু মই দেখুৱাম এয়া এইগৰাকী মহিলাই আচলতে এই দুৰ্ভগীয়া মহিলা এইগৰাকী মহিলা আচলতে কণ দুটি সন্তানক লৈ এই ঘৰখনত আছিলে আৰু তেওঁৰ স্বামী গৈছিলে হাতী খেদিবলৈ আৰু সেই সময়তে হাতীয়ে আক্ৰমণ চলাই এই ঘৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰে আৰু কোনোমতে মহিলাগৰাকীয়ে কেঁচুৱা দুটিক লগত লৈ কাষত থকা যিটো আচলতে গৃহ আছে সেই গৃহত তেওঁ পলায়ন কৰিছিলে, সেই বাসগৃহটোলৈ গৈছিলে আৰু যাৰ কাৰণে তেওঁলোকৰ জীৱন ৰক্ষা পৰিলে। কিন্তু আমি দেখুৱাইছোঁ এই পৰিয়ালটো এতিয়া কি খাব, ক'ত যাব, ক'লৈ নাযাব সেইলৈ চিন্তিত হৈ পৰিছে। সকলো বয় বস্তু এনেদৰে সিঁচৰিত হৈ আছে। ৰাতিপুৱাৰ প্ৰায় একো খোৱা নাই, সন্তান দুটি একো খোৱা নাই আৰু মহিলাগৰাকীও পানী এটুপি মুখত দিয়া নাই আৰু সদায় দেখিবলৈ পোৱা গৈছে এয়া ৰাতিপুৱাৰ প্ৰায় কান্দি আছে চকুলো। মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ছোৱালী কেনেকৈ কি হ'ল ৰাতি মানে সেই তাৰ মতাটো হাতী খেদিব গৈছে আৰু জোৱাইটো আৰু আচলতে শোকত ভাগি পৰিছে, কথা ক'ব পৰা নাই, মাত ওলোৱা নাই। মই দেখুৱাইছোঁ দুখ লগা ছবি, সকলোৱে মৰ্মাহত হৈ পৰিছে আৰু এই গাঁওখনৰ এগৰাকী যুৱক শামজিৎ মমিন তেওঁ নিহত হৈছে হাতীৰ আক্ৰমণত, যাৰ ফলত গাঁওখনৰ সকলো লোক মৰ্মাহত। মই কথা পাতিবলৈ যত্ন কৰিম, চুবুৰীয়া আছে কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, যিহেতু যোৱা নিশা হাতী আহিছিলে আপোনালোকৰ গাঁওখনত, গতিকে এই পৰিয়ালটোৰ এক দুখ লগা ছবি দেখুৱাইছোঁ, লগে লগে এটা বেয়া খবৰ যে আপোনালোকৰ এগৰাকী লোকো আচলতে নিহত হ'ব লগা হৈছে। একচুৱেলি মই ফফংগা জিপি দ্বিতীয় খণ্ড পাৰ্ট 2, মোৰ নাম শ্ৰী শম্ভুচৰণ পাল, মই গোৱালপাৰা জিলাৰ মানুহ। তো এতিয়া আমি আহিছোঁ হাতী খেদিছিলোঁ যে সেইবোৰ দেখিবলৈ আহিছিলোঁ যে ঘৰ ভাঙিছে, সেই ঘৰৰ মানুহখিনি যে কেনেকৈ পৰিয়ালত বচাব সেইখিনি ৰক্ষা ইয়াৰ মানুহখিনিয়ে কৰিছিলে, কিন্তু দুখ লাগিছে, খুব দুখ লাগিছে। আপোনালোকৰ ফালে হাতী আমাৰ ইফালেও আছে, আমিয়ে খেদিছিলোঁ এইবিলাক হাতী, আমাৰ সেইফালৰ পৰাই এইফালে আহিছে। তো গতিকে সেই বস্তুবিলাক একচুৱেলি নাই, আমি চাৰ ৰাতি টোপনি মাৰিব পৰা নাই। আমি চাৰা ৰাতি ডিউটি কৰোঁ, গোটেই মানুহখিনি গাঁৱৰ মানুহখিনি একলগ হৈ ডিউটি কৰে। তে প্ৰশাসনে যাতে এই বস্তুটো অলপ ডিপাৰ্টমেণ্টৰ যাতে তেওঁলোকে আগতীয়াকৈ নাহে, কোনোবা খবৰ পালে কেতিয়াবা আহে কেতিয়াবা নাহে, এনেকুৱা পজিশ্যনত আমি যিটো চিটুৱেশ্যনত আমি মানে ৰাতিটো উজাগৰে আছোঁ, খুব অসুবিধাত আছোঁ। আমাৰ গোটেই গাঁৱৰ মানুহখিনি খুব অসুবিধাত আছে এই হাতীটোৰ কাৰণে। জুইতো ভয় নকৰে? জুইও ভয় নকৰে, তেওঁলোকে জুইও ভয় নকৰে। অলপ চলপ বম আমি ফুটাং, সেই ফুটাৰ পিছতো সেই ভয় নাখায়, আমিতো আৰু খেদি আহে আৰু তো আমি কেনেকৈ এনেকৈ থাকিম ৰাতি? খুব অসুবিধা হয়, আমাৰ গাঁৱৰ মানুহখিনি বহুত অসুবিধা হয়। আমি দেখুৱাইছোঁ আচলতে দুখ লগা ছবি দেখুৱাইছোঁ, এক মৰ্মান্তিক আচলতে পৰিস্থিতি, সকলোৱে মৰ্মাহত হৈ পৰিছে আৰু এই কণ দুটি শিশু লৈ এই মহিলাগৰাকী এতিয়া ক'ত যাব, কি খাব সেইলৈ কিন্তু চিন্তিত আচলতে এই পৰিয়ালটো। আমি দেখুৱাইছোঁ সহযোগী বিদ্যাজালী সঞ্জীৱে যদি সেইফালৰ দৃশ্য দেখুৱাই, সকলো বয় বস্তু এফালৰ পৰা আচলতে ধ্বংস কৰিছে, সকলো বয় বস্তু এনেদৰে সিঁচৰিত হৈ আছে। আৰু হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাত কিন্তু নতুন কথা নহয়, প্ৰান্তে জিলাখনৰ প্ৰান্তে এনে হাতী মানুহৰ সংঘাত চলি আছে। কিন্তু বন বিভাগে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা কিন্তু আজিকোপতি নকৰিলে, যাৰ ফলত ৰাইজে এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে। প্ৰতি নিশাই ক'ৰবাত নহয় ক'ৰবাত আচলতে এনেদৰে হাতীৰ উপদ্ৰৱ চলি আছে আৰু সেই অঞ্চলৰ লোকসকল উজাগৰি নিশা কটাব লগা হৈ আছে। বিগত 6টা নিশা এই গাঁওখনৰ ৰাইজে টোপনি মাৰিব পৰা নাই হাতী ভয়ত, আৰু প্ৰতি নিশা হ'লেই আন্ধাৰ নামি অহাৰ লগে লগে হাতীয়ে উপদ্ৰৱ চলাই এনেদৰে ঘৰ বাৰী এফালৰ পৰা তহিলং কৰে, লগে লগে মানুহৰ বা
পোহনীয়া জীৱ জন্তুৰ প্ৰাণহানি কৰে। যোৱা নিশাও এই ককিৰা প্ৰথম খণ্ড গাঁৱত হাতীৰ জাক এটাই প্ৰৱেশ কৰি গাঁওখনৰ শ্যামজিৎ মমিন নামৰ এগৰাকী লোকক নিহত কৰাৰ লগতে পোহনীয়া জীৱ জন্তু